নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ FYUGB থাৰ্ড ছেমিষ্টাৰ VSc ছাবজেক্ট ভেলু এডেড কোৰ্ছৰ পেপাৰ কোড এনভাইৰনমেণ্টেল ষ্টাডিজৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। প্ৰথমে আপোনালোকে কুৱেশ্যন পেপাৰখন চাব। থাৰ্ড ছেমিষ্টাৰ কুৱেশ্যন পেপাৰ 2022 এনভাইৰনমেণ্টেল ষ্টাডিজ যিটো VSc পেপাৰ সেইটোৰ তাৰপিছতে আপোনালোকৰ টোটেল মাৰ্ক যিহেতু 40 দিয়া আছিলে আৰু তেতিয়াৰ 2022 কিন্তু আপোনালোকৰ 2025ৰ পৰা যিটো আৰম্ভ হৈছে VSc থাৰ্ড ছেমিষ্টাৰ তাত 2 ক্ৰেডিট আপোনালোকৰ 30 মাৰ্কৰ এক্সাম হ'ব। চ' তাতে আপোনালোকৰ টাইমটো ঠিকে থাকিব। টাইমটো আপোনালোকৰ 1.5 ঘণ্টা দিয়া হ'ব, যিহেতু 40 মাৰ্ক আছিল 2 ঘণ্টা, সেইকাৰণে আৰু 30 মাৰ্কৰ কাৰণে 1.5 ঘণ্টা টাইম দিয়া থাকিব। চ' আপোনালোকে নিশ্চয় জানে এতিয়া আপোনালোকৰ যিটো FYUGB আৰু সেইটোৰ কাৰণে আপোনালোকৰ পাছিং মাৰ্ক 40% পাব লাগে। 40% পালেহে আপোনালোকে পাছ কৰিব পাৰিব। চ' যদি আপোনালোকৰ 30 মাৰ্কৰ VSc ছাবজেক্টৰ এক্সাম হয় তেতিয়াহ'লে ইয়াৰ 40% হৈ আছে আপোনালোকৰ 12 পাব লাগিব পাছ কৰাৰ কাৰণে। চ' প্ৰথম কুৱেশ্যনৰ পৰা আমি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নাম্বাৰ 1। কুৱেশ্যন নাম্বাৰ 1টো দিয়া আছিলে যে চুজ দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ শুদ্ধ উত্তৰবিলাক বাছিব দিছে। চ' প্ৰথম A নম্বৰ কুৱেশ্যনটো আছিলে পৰিৱেশ গঠিত হয়। যিহেতু পৰিৱেশ গঠিত হয় সকলোবোৰ বায়ুমণ্ডলৰ দ্বাৰা, জলমণ্ডলৰ দ্বাৰা, ভূমণ্ডলৰ দ্বাৰা। চ' গোটেইখিনি হয় যিহেতু পৰিৱেশ গঠিতৰ কাৰণে, গতিকে কাৰেক্ট অপশ্যনটো হ'ব ওপৰৰ সকলোবোৰ অপশ্যন 4। তাৰপিছতে এতিয়া আমি আহিছোঁ B নম্বৰ কুৱেশ্যনলৈ। B নম্বৰ কুৱেশ্যনটো দিয়া আছিলে সালোক সংশ্লেষণত উদ্ভিদে উৎপাদন কৰে। 1 নম্বৰত আছিলে অক্সিজেন, দ্বিতীয়তে কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন, শেষৰটো আছিলে কাৰ্বন মনোক্সাইড। চ' আমি জানো সালোক সংশ্লেষণ উদ্ভিদে উৎপাদন কৰে। অপশ্যন নাম্বাৰ 1টো কাৰেক্ট হ'ব, অৰ্থাৎ অক্সিজেন। নেক্সট কুৱেশ্যন আছিলে C নম্বৰটো যে বনাঞ্চল ধ্বংস হোৱাৰ মূল কাৰণ হ'ল জুম খেতি, ইন্ধনৰ প্ৰয়োজনীয়তা, 3 নম্বৰ উদ্যোগৰ কেঁচা সামগ্ৰীৰ বাবে। চ' যিহেতু এইটো C নম্বৰ, গোটেইখিনিৰ কাৰণে বনাঞ্চল ধ্বংস হয়। প্ৰথম হ'ব পাৰে জুম খেতি, হ'ব পাৰে ইন্ধনৰ প্ৰয়োজনীয়তা, উদ্যোগৰ কেঁচা সামগ্ৰীৰ বাবে। চ' গোটেইখিনি হয়, তেনেহ'লে আপোনালোকৰ কাৰেক্ট এনচাৰ অপশ্যন 4 ওপৰৰ সকলো। চ' এতিয়া আমি D নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। D নম্বৰ কুৱেশ্যনটো দিয়া আছে ভূগৰ্ভ জল আৰু বৈ যোৱা জলৰ অত্যাধিক শোষণৰ ফলত A নম্বৰ বানপানী, দ্বিতীয়তে খৰাং, তৃতীয়তে জলৰ বাবে সংঘৰ্ষ। চ' আপোনালোকৰ ডিৰ কুৱেশ্যনটো হ'ব অপশ্যন 4 ওপৰোক্ত সকলো। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে মানৱ সমাজৰ আটাইতকৈ ডাঙৰ সমস্যাটো তুমি কি বুলি ভাবা? মানৱ সমাজৰ আটাইতকৈ ডাঙৰ সমস্যাটো A নম্বৰত দিয়া আছিলে 1 নম্বৰ জনসংখ্যা বিস্ফোৰণ, তাৰপিছতে বনাঞ্চল ধ্বংস, খাদ্য সংকট, চাকৰি বা জীৱিকাৰ অভাৱ। চ' মেইনলি যদি আমি চাওঁ বনাঞ্চল ধ্বংস এইবিলাক হৈছে জেনেৰেলি, কিন্তু মেইন যিটো ডাঙৰ সমস্যা এইটো হৈছে জনসংখ্যাৰ সমস্যা। গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 1 জনসংখ্যা বিস্ফোৰণ। তাৰপিছতে 2 নম্বৰ কুৱেশ্যন, 1 নম্বৰ কুৱেশ্যন ইমানখিনি আছিল আপোনালোকৰ E নাম্বাৰলৈকে। তাৰপিছতে 2 নম্বৰ কুৱেশ্যন আছিলে তলত দিয়াবোৰ এটা পদ বা শব্দত উত্তৰ লিখা। এটা শব্দত উত্তৰ দিব দিছে। চ' প্ৰথম কুৱেশ্যনটো আছিলে A নম্বৰ মৃত জীৱ জন্তু বা প্ৰাণীৰ বৰ্জ্য পদাৰ্থক খাদ্যৰূপে ব্যৱহাৰ কৰা প্ৰাণীক বলা হয়। চ' এইটো কি বলা হয়? মৃত জীৱ জন্তু বা প্ৰাণীৰ বৰ্জ্য পদাৰ্থক খাদ্যৰূপে ব্যৱহাৰ কৰা প্ৰাণীক। চ' এইটো আপোনালোকে লিখিব ডেট্ৰিফৰ বুলি কোৱা হয়, ডেট্ৰিফৰ। তাৰপিছতে B নম্বৰটো আছিলে জীৱিত প্ৰাণীৰ বিচ্ছিন্নতা, বিভিন্নতা আৰু পৃথকতাৰ লগতে বিভিন্ন জটিল পৰিস্থিতি তন্ত্ৰক বুজাবলৈ ব্যৱহাৰ কৰা শব্দটো হৈছে বায়'ডাইভাৰ্চিটি। B নম্বৰটো হ'ব বায়'ডাইভাৰ্চিটি। নেক্সট C নম্বৰটো আছিলে যে বিলুপ্ত হ'বলৈ ধৰা জীৱৰ তালিকাক অন্তৰ্ভুক্ত কৰা কিতাপখনৰ নাম কি? চ' C নম্বৰ কাৰেক্ট এনচাৰটো হ'ব ৰেড ডাটা বুক। ৰেড ডাটা বুক C নম্বৰ এনচাৰ। নেক্সট আছে D নম্বৰ কুৱেশ্যন পৃথিৱীৰ বায়ুমণ্ডলৰ একেবাৰে ওচৰত থকা স্তৰে প্ৰাকৃতিকভাৱে বিশেষ এটি
গেছৰ উপস্থিতি তাপ জমা কৰি থয়। এই প্ৰভাৱক কোৱা হয়, চ' কি বুলি কোৱা হয় এইটো 2 নম্বৰটো হ'ব এনচাৰ গ্ৰীণ হাউচ এফেক্ট। গ্ৰীণ হাউচ এফেক্ট বুলি দিলেও হ'ব। নেক্সট কুৱেশ্যন নম্বৰটো আছিলে এটি পৰিস্থিতি তন্ত্ৰত উৎপাদকৰ পৰা উপভোক্তা স্তৰলৈ খাদ্য পৰিবহণ কৰা প্ৰক্ৰিয়া কোৱা হয়। চ' নম্বৰ কাৰেক্ট এনচাৰ হ'ব ফুড চেইন। ফুড চেইন কোৱা হয়। এই প্ৰক্ৰিয়া কি বুলি কোৱা হয়? ফুড চেইন। এইখিনি আছিলে আপোনালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আৰু ইয়াৰ উত্তৰসমূহ। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন লৈ আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যন আমি জানো চমু টকা দিয়া থাকে। চ' প্ৰথম 3 নম্বৰ তলৰ যিকোনো দুটাৰ ওপৰত চমু টকা লিখা 5 মাৰ্কৰ। প্ৰথমটো আছিলে নম্বৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তা। জৈৱ বৈচিত্ৰ্য পৃথিৱীৰ সকলো জীৱৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ই বহনক্ষম পৰিৱেশ তন্ত্ৰ ইক'চিষ্টেম চাৰ্ভিচ বজাই ৰখাত সহায় কৰে। খাদ্য সুৰক্ষা অৰ্থাৎ জৈৱ বৈচিত্ৰ্যৰ কাৰণে কিছুমান পইণ্ট লিখিব লাগিব, যেনে খাদ্য সুৰক্ষা, পৰিৱেশ তন্ত্ৰৰ সেৱা, এনেকুৱা ধৰণৰ পইণ্টবিলাক লিখিব লাগিব। চ' খাদ্য সুৰক্ষাৰ ভিতৰত আছে জৈৱ বৈচিত্ৰ্য শস্য পশুধন আৰু জলজ প্ৰজাতিৰ এক বিস্তৃত জিনীয় পুল প্ৰদান কৰে, যি অধিক স্থিতিস্থাপক আৰু পুষ্টিকৰ খাদ্য শস্যৰ বিকাশৰ বাবে অত্যাৱশ্যকীয়। ই কীট পতংগ ৰোগ আৰু জলবায়ুৰ চৰম পৰিৱৰ্তনৰ প্ৰতিৰোধী জাত সৃষ্টি কৰাত সহায় কৰে। তাৰপিছতে আৰু কেইটামান পইণ্ট আছে। জলবায়ু নিয়ন্ত্ৰণ কৰে, ঔষধ আৰু স্বাস্থ্য। চ' এইখিনি পইণ্টখিনি লিখিব লাগিব। চ' তাৰপিছতে বি নম্বৰটো আছিলে যে জৈৱিক আৰু অজৈৱিক কাৰক। বায়'টিক এণ্ড এবিঅটিক ফেক্টৰছ। চ' প্ৰথমটো লিখিব জৈৱিক কাৰক আৰু অজৈৱিক কাৰক। প্ৰথমে জৈৱিক কাৰকৰ বিষয় দিয়া আছে। বায়'টিক ফেক্টৰছ এইবোৰে এটা পৰিৱেশ তন্ত্ৰৰ সকলো জীৱিত প্ৰাণী বা জীৱন্ত বস্তু যেনে উদ্ভিদ, প্ৰাণী, ফেকৰ আৰু বেক্টেৰিয়াক বুজায়। এইবোৰে উৎপাদক, উপভোক্তা আৰু পচনকাৰী হিচাপে শক্তিৰ প্ৰৱাহ আৰু পুষ্টি চক্ৰত অংশগ্ৰহণ কৰে। অজৈৱিক কাৰক এবিঅটিক ফেক্টৰছ এইবোৰ হৈছে পৰিৱেশৰ নিৰ্জীৱ, ৰাসায়নিক আৰু ভৌতিক উপাদান, যেনে সূৰ্যৰ পোহৰ, উষ্ণতা, পানী, বতাহ, মাটি আৰু খনিজ পুষ্টি। এই কাৰকবোৰে জীৱিত প্ৰাণীবোৰৰ জীয়াই থকা আৰু বংশবৃদ্ধিৰ প্ৰক্ৰিয়াক পোনপটীয়াকৈ প্ৰভাৱিত কৰে। এইখিনি আছিলে অজৈৱিক কাৰক। তাৰপিছতে চি নম্বৰ আছিলে ৱাটাৰ পলিউশ্যন, জল প্ৰদূষণ। এইটো খুবেই সহজ আছিলে। ৱৰ্ল্ড ফুড প্ৰব্লেম। ডি নম্বৰটো বিশ্ব খাদ্য সংকট। চ' জল প্ৰদূষণ আমি বুজিয়ে পাওঁ। জল প্ৰদূষণ হৈছে পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হোৱা এক প্ৰক্ৰিয়া, যাৰ ফলত ই মানুহৰ গ্ৰহণ বা ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে। ইয়াৰ প্ৰধান কাৰণসমূহৰ ভিতৰত আছে ঔদ্যোগিক কাৰ্যকলাপ, ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ, কৃষি কাৰ্যকলাপ, কীটনাশক আৰু সাৰৰ ব্যৱহাৰ, প্লাষ্টিক বৰ্জন আৰু অন্যান্য পদাৰ্থ, নগৰীয়া প্ৰবাস, আৰবান ৰানঅফ। এইখিনি। চ' ইয়াৰ প্ৰভাৱৰ বিষয়ে দিয়া আছে। জৈৱ বৈচিত্ৰ্যৰ ধ্বংস হয় ইয়াৰ ফলত। প্ৰভাৱ বা ফলাফল বুলি ক'ব পাৰোঁ। দ্বিতীয়তে খাদ্য শৃংখলৰ সংক্ৰমণ। তৃতীয়তে খোৱা পানীৰ নাটনি, কলেৰা, হেপাটাইটিছ এ আৰু ডিচেণ্ট্ৰিছৰ দৰে ৰোগৰ বিস্তাৰ, শিশু মৃত্যুৰ হাৰ বৃদ্ধি। চ' নেক্সট কুৱেশ্যনটো আছিলে ডি নম্বৰ বিশ্ব খাদ্য সংকট। বিশ্ব খাদ্য সংকট হৈছে বিশ্বজুৰি কোটি কোটি লোকৰ বাবে পৰ্যাপ্ত পুষ্টিকৰ খাদ্য নিয়মীয়া নিশ্চিতকৰণৰ অভাৱ। কাৰণসমূহ আছে দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা, জনসংখ্যা বৃদ্ধি হ'ব পাৰে। এইটো কাৰণ খাদ্য সুৰক্ষাৰ অভাৱৰ অন্যতম মুখ্য কাৰণ দৰিদ্ৰতা, সংঘাত আৰু ৰাজনৈতিক অস্থিৰতা, যুদ্ধ আৰু ৰাজনৈতিক অস্থিৰতাই কৃষি কাৰ্যত ব্যাঘাত জন্মায়, আন্তঃগাঁথনি ধ্বংস কৰে আৰু খাদ্যৰ নাটনিৰ সৃষ্টি কৰে। চ' তাৰপিছতে জলবায়ু পৰিৱৰ্তন, অক্ষমতা, তাৰপিছতে খাদ্য অপচয় হ্ৰাস কৰা, কৃষি উৎপাদন বৃদ্ধি, আন্তৰ্জাতিক সহযোগিতা, এইখিনি আপোনালোকে চাব। চ' এইখিনি আছিলে আপোনালোকৰ চমু টকা তিনি নম্বৰ যিকোনো দুটা লিখিব লাগে। যিকেইটা সহজ পায় সেইকেইটা লিখিলেও হ'ব। এতিয়া আমি আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে 10 মাৰ্কত দিয়া থাকিব। 4 নম্বৰ যিকোনো এটা 10 মাৰ্কত লিখিব লাগিব।
চ' এনেকুৱা ধৰণৰ অলপ বুজাই দিছোঁ এইটো 1 + 5 + 4। চ' এইখিনি প্লাছ দিয়াৰ কাৰণ কিবা এটা নিশ্চয় থাকে, এইটো এটা ফৰ্মুলা চিষ্টেম কাম কৰে। যেনে এইটো আপোনালোকে নিশ্চয় কেতিয়াবা ভাবিছেনে যে ডাইৰেক্ট 10 মাৰ্কো দিব পাৰিলেহেঁতেন, অৰ্থাৎ ডাইৰেক্ট 10 বুলি যিহেতু 10 মাৰ্ক 10 দিব পাৰিলেহেঁতেন, কিন্তু ইয়াতে প্লাছ দিয়াৰ এটা কাৰণ আছে। চ' কাৰণখিনি বুজাই দিছোঁ। প্ৰথমে আপোনালোকে প্ৰশ্নটো পঢ়িব লাগিব। ধৰি লওক এইটো যিটো প্ৰশ্ন দিয়া আছে যে পৰিস্থিতি তন্ত্ৰ মানে কি বুজা? পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন কাৰকসমূহ কি কি? এটি পৰিস্থিতি তন্ত্ৰত শক্তি কেনেকৈ প্ৰবাহিত হয়? ইয়াত যিহেতু আমি দেখিবলৈ পাইছোঁ তিনিটা কুৱেশ্যন, প্ৰথম এটা, তাৰপিছত দুটা আৰু শেষৰটো তিনিটা। সেইকাৰণে 1 + ইয়াতেও তিনিটা সংখ্যা আছে, তিনিটা সংখ্যা মিলিহে 10 হৈছে। অৰ্থাৎ পৰিস্থিতি তন্ত্ৰ কাক বোলে? এইখিনি যদি আপুনি লিখিব, যিমানেই বহলকৈ নিলিখক কিয় আপোনাৰ মাৰ্ক 1 মাৰ্ক থাকিব। দ্বিতীয় প্ৰশ্নটো হৈছে, এইটো আছিলে 1 মাৰ্কৰ, 1টো গ'ল। পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন কাৰকসমূহ কি কি? চ' এইখিনি যেতিয়া লিখিব তেতিয়া 5 মাৰ্কৰ লিখিব, কাৰণ ইয়াতে 5তকৈ বেছি মাৰ্ক নিদিয়ে। তাৰপিছতে যেতিয়া শেষৰটো কুৱেশ্যন, এটি পৰিস্থিতি তন্ত্ৰত শক্তি কেনেকৈ প্ৰবাহিত হয়? এইখিনি লিখিলে 4 মাৰ্ক দিব। গতিকে এনেধৰণে কুৱেশ্যনবিলাক দিয়া থাকে। এতিয়া হ'ল টোটেল 10। চ' ইয়াৰ এনচাৰখিনি চাব। পৰিস্থিতি তন্ত্ৰ ইক'চিষ্টেম মানে কি? পৰিস্থিতি তন্ত্ৰ হৈছে জীৱিত উপাদান আৰু নিৰ্জীৱীয় উপাদানসমূহৰ এক আন্তঃসংযুক্ত ব্যৱস্থা, য'ত সকলো জীৱই নিজৰ পৰিৱেশৰ সৈতে ক্ৰিয়া প্ৰক্ৰিয়া কৰে। এই ব্যৱস্থাত জীৱ আৰু নিৰ্জীৱ উপাদানবোৰে সামগ্ৰী আৰু শক্তিৰ আদান প্ৰদান কৰি এক কাৰ্যক্ষম একক হিচাপে কাম কৰে। পৰিস্থিতি তন্ত্ৰৰ উপাদানসমূহ জৈৱিক উপাদান, অজৈৱিক উপাদান এনেধৰণে দিয়া আছে। এইখিনি চাব। পৰিস্থিতি তন্ত্ৰৰ উপাদানসমূহ জৈৱিক উপাদান, তাৰপিছতে অজৈৱিক উপাদানো দিয়া আছে। উৎপাদক বা আন ভক্ষকক খাই জীয়াই থকা জীৱ, যেনে বিয়োজক, মৃতজীৱৰ এইখিনি দিয়া আছে, চাই ল'ব গোটেইখিনি। চ' অজৈৱিক উপাদানখিনি দিয়া আছে, সূৰ্যৰ পোহৰ, বায়ু, উষ্ণতা, মাটি, খনিজ পদাৰ্থ আদি। পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰৱাহ এইখিনি, সূৰ্যৰ পৰা উৎপাদকলৈ শক্তিৰ প্ৰৱাহ সূৰ্যৰ পোহৰৰ পৰা আৰম্ভ হয়, যিটো গছ-গছনিয়ে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে শৰ্কৰা লৈ ৰূপান্তৰ কৰে। উৎপাদকৰ পৰা ভক্ষকলৈ প্ৰাথমিক ভক্ষক উৎপাদকক খায়। তাৰপিছত এইখিনি তেনেধৰণে আপোনালোকে নিশ্চয় এইটো জানে, গতিকে এইখিনি চাই ল'ব। চ' তাৰপিছতে আপোনালোকে যিহেতু 4 মাৰ্কৰ এটা লিখিলে হ'ব, প্ৰথমটো এনচাৰ দি দিছোঁ। দ্বিতীয়তে যদি এইটো আপোনালোকে টান পাইছে তেতিয়াহ'লে এইখিনি লিখিব লাগিব। চমু টকা দুটা দিয়া আছে, দুটা লিখিব লাগিব। উত্তৰ পূবৰ লুপ্তপ্ৰায় বিধ্বস্তগ্ৰস্ত প্ৰাণীসমূহ, বিপদগ্ৰস্ত প্ৰাণীসমূহ, বিনম্বত দিয়া আছে পৰিৱেশ অধ্যয়ন উদ্দেশ্য আৰু প্ৰয়োজনীয়তা, এইটো সহজ আছে, কিন্তু দুটা লিখিব লাগিব 5 + 5। তাৰপিছতে নেক্সট এটা কুৱেশ্যন 5 মাৰ্কত দিয়া থাকে, কিন্তু যেতিয়া আপোনালোকৰ 30 মাৰ্কৰ যদি এক্সাম হয় তেতিয়াহ'লে কিন্তু আপোনালোকে 5 মাৰ্কৰ কুৱেশ্যনটো নাপায়, 4 নম্বৰতে শেষ হ'ব। গতিকে এইটো 40 মাৰ্কৰ কুৱেশ্যন, সেইকাৰণে আছে। চ' যিয়ে নহওক কুৱেশ্যন কমন পঢ়াৰ কাৰণে আমি গোটেইখিনি পঢ়িব লাগে। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? প্ৰাকৃতিক সম্পদৰ সংৰক্ষণত ব্যক্তিগত ভূমিকাৰ বিষয়ে লিখা। গতিকে এইটো 10 মাৰ্কৰ কুৱেশ্যন। চ' প্ৰথম চাব, এইটো সহজ কুৱেশ্যন। প্ৰাকৃতিক সম্পদ বুলিলে প্ৰকৃতিৰ পৰা পানী স্বাভাৱিকভাৱে লাভ কৰা আৰু মানুহে স্বাভাৱিকভাৱে লাভ কৰা আৰু মানুহৰ জীৱন ধাৰণাৰ বাবে প্ৰয়োজনীয় সম্পদসমূহক বুজায়, যেনে বায়ু, পানী, মাটি, বন, খনিজ পদাৰ্থ, সূৰ্যৰ পোহৰ, বন্যপ্ৰাণী আদি। তাৰপিছতে চাব, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণত ব্যক্তিগত ভূমিকা। চ' এইটো আছিলে 8 নম্বৰ, এইটো অলপ বহলাই লিখিব। প্ৰাকৃতিক সম্পদ সংৰক্ষণত এজন ব্যক্তিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। চ' এজন ব্যক্তিয়ে প্ৰাকৃতিক সম্পদসমূহ ৰক্ষা কৰিবৰ কাৰণে কি কি উপায় ল'ব পাৰে বা ল'ব লাগে সেইখিনি লিখিব লাগিব। এই নম্বৰত লৈছে পানী সংৰক্ষণ কৰিব লাগে, পানীৰ অপব্যয় নকৰা, টেপ ভালদৰে বন্ধ কৰা, বৰষুণৰ পানী সংৰক্ষণ কৰা। চ' বৰষুণৰ পানী টেংকিৰ সহায়ত আমি জমা কৰি ৰাখিব পাৰোঁ। তাৰ ফলত কি হয়? বৰষুণৰ পানী সংৰক্ষণ হয় বা প্ৰাকৃতিক সম্পদসমূহ আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। দ্বিতীয়তে আছে বন সংৰক্ষণ, অপ্ৰয়োজনীয় গছ কাটি নেপেলা আৰু অধিক গছ ৰোপণ কৰা।
তেনেহ'লেহে আমি প্ৰাকৃতিক সম্পদ ৰক্ষা কৰিব পাৰিম। তাৰপিছত কিছুমান নীতি মানি চলা, যেনে ৰিডিউচ, ৰেউচ, ৰিচাইকেল। এই তিনিটা 3R নীতি মানি চলা। তাৰপিছতে আপোনালোকে চাব 4 নম্বৰত বিদ্যুৎ সংৰক্ষণ। ব্যৱহাৰ নকৰা সময়ত লাইট, ফেন বন্ধ কৰা, সৌৰশক্তিৰ ব্যৱহাৰ কৰা, অৰ্থাৎ চলাৰটো ব্যৱহাৰ কৰা, চলাৰ চিষ্টেম। বিদ্যুৎ কম ব্যৱহাৰ কৰা, প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব লাগে। নদী, পথ আৰু খোলা ঠাইত ময়লা নেপেলা, প্লাষ্টিক ব্যৱহাৰ কম কৰা। 6 নম্বৰত বন্যপ্ৰাণী সংৰক্ষণ। বন্যপ্ৰাণী হত্যা নকৰা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা, সচেতনতা সৃষ্টি। প্ৰাকৃতিক সম্পদৰ গুৰুত্বৰ বিষয়ে মানুহক সচেতন কৰা। তাৰপিছতে 8 নম্বৰ দায়িত্বশীল জীৱনশৈলী। প্ৰাকৃতিক সম্পদ মিতব্যয়ী আৰু টেকসইভাৱে ব্যৱহাৰ কৰা। চ' এইখিনি আপোনালোকৰ এনচাৰ আছিলে। চ' যদি আপুনি আগৰ কুৱেশ্যনটো টান পাইছে তেতিয়াহ'লে দি আছে, এইটো আপোনালোকে লিখিব পাৰে। চ' কুৱেশ্যনটো কৈ দিছোঁ, উত্তৰ পূব ভাৰতৰ বন্যপ্ৰাণীৰ বিষয়ে লিখা। উত্তৰ পূবত অৱস্থিত বিভিন্ন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সমস্যা আৰু ইয়াৰ সমাধানৰ বাবে তোমাৰ মতামত লিখা। চ' এইটো ঠিক 10 মাৰ্কত দিয়া থাকিব। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।